নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম এইটো ভিডিঅ'ত ক্লাছ 6ৰ তোমালোকৰ সোশিয়েল সায়েন্সৰ চেপ্টাৰ নম্বৰ 1 আমাৰ পৃথিৱী। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই চেপ্টাৰৰ যিবিলাক অনুশীলনীৰ কোৱেশ্চন আছে, অনুশীলনী 1 2 3 4 এই সকলোবিলাক কোৱেশ্চনৰ এনসাৰ ইয়াতে পাই যাবা। আৰু তোমালোকৰ যিটো সেকেন্ড কিতাপটো আছে সমাজ বিচিত্ৰাৰ, সেই কিতাপৰ যিবিলাক তোমালোকৰ কোৱেশ্চন দিয়া আছে তাতে সেইখিনিও তোমালোকে ইয়াতে পাই যাবা। প্ৰথমত চোৱা তোমালোকে অনুশীলনী কি আছে। 1 নম্বৰ অনুশীলনী 1 ইয়াত কি কৈছে কি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰত কি দিয়া আছে সূৰ্যৰ পৰিয়ালটোৰ নাম কি। খ নম্বৰত দিয়া আছে পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি। 2 নম্বৰ কি দিয়া আছে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে লিখা। 3 নম্বৰত দি আছে কি চন্দ্ৰটো সূৰ্যৰ তুলনাত বহু গুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখা যায়। এই সকলোবিলাক কোৱেশ্চনৰ এনসাৰ তোমালোকে ইয়াতে পাই যাবা। যেনেকুৱা তোমালোকে চোৱা ইয়াৰ এনসাৰখিনি কি কৈছে আমাৰ সূৰ্যৰ পৰিয়ালটোৰ নাম কি। আমাৰ সূৰ্যৰ পৰিয়ালটোৰ নাম কি বুলি কয় সৌৰজগত বুলি কয় বা ইংৰাজীত কয় সোলাৰ সিস্টেম। খ নম্বৰ কি দিয়া আছে পৃথিৱীৰ গ্ৰহটোৰ নাম কি। পৃথিৱীৰ উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ। পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি চন্দ্ৰ। 2 নম্বৰ কি কৈছে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে লিখা। ইয়াত তোমালোকৰ এনসাৰটো চোৱা কি কৈছে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি সৌৰজগতৰ 8টা গ্ৰহৰ নাম হ'ল 1 নম্বৰটো আমাৰ কি হ'ব বুধ, তাৰপিছতটো হ'ব কি শুক্ৰ, তাৰপিছত হ'ব পৃথিৱী, তাৰপিছতটো হ'ব কি আমাৰ মংগল, তাৰপিছত বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। তোমালোকে ইংৰাজীবিলাক চাই ল'বা, ইংৰাজীও বহুত কামত লাগিব তোমালোকৰ। এতিয়া নালাগিলেও ক্লাছ 10ৰ পিছত তোমালোকৰ যেতিয়া কিবা এক্সাম দিবা চাকৰিৰ কাৰণে তেতিয়া তোমালোকৰ সেইবিলাক বস্তু কামত লাগিব। তাৰপিছত তোমালোকে 3 নম্বৰত চন্দ্ৰটো সূৰ্যৰ তুলনাত বহু গুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োকে কিয় সমান দেখে। এইটো একেবাৰে ইজি কোৱেশ্চন, তোমালোকৰ এবাৰ চালে হৈ যাব। চন্দ্ৰটো সৰু তুলনাত বহু গুণে আৰু যদিও পৃথিৱী যথেষ্ট ওচৰত থকাৰ বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োকে আকাৰত প্ৰায় সমান যেন দেখি। কাৰণ সূৰ্যটো বহুত দূৰত থাকে আৰু চন্দ্ৰটো পৃথিৱীৰ ওচৰত থাকে, সেইকাৰণে আমি সকলোৱে চন্দ্ৰটো সূৰ্যৰ পৰা পৃথিৱীৰ পৰা দুয়োটাকে একে বুলি দেখা পাওঁ। তাৰপিছত তোমালোকে অনুশীলনী 2 অনুশীলনী 2ত কি দি আছে চোৱা তোমালোকে 1 নম্বৰত কি দি আছে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি। তাৰপিছত দি আছে পৃথিৱীৰ পৰিধি কিমান। পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে। পৃথিৱীৰ মেৰুদণ্ড কাক বোলে। পৃথিৱীৰ 2 মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই অনুশীলনী 2টো আৰম্ভ কৰাৰ আগতে কথা ক'ব বিচাৰোঁ যে তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। তোমালোকৰ ক্লাছ 7ত গ'লেও পাই যাবা, আৰু তোমালোকৰ ক্লাছ 6ৰ যিমানখিনি ছাবজেক্ট আছে আৰু বাকী ছাবজেক্টখিনি এই সকলোখিনি ছাবজেক্টৰ অনুশীলনীৰ বা এক্টিভিটিৰ যিমানখিনি কোৱেশ্চন এনসাৰ আছে অতি সহজ আৰু অতি চমু ভাষাত তোমালোকক বুজাই দিয়া হৈছে। জাষ্ট তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া আৰু পাৰিলে চেনেলত সোমাই বাকীবিলাক ছাবজেক্টৰ ভিডিঅ' তোমালোকে চাব পাৰিবা। তাৰপিছত তোমালোকে আহা অনুশীলনী 2ৰ ক নম্বৰত কি দিছে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি। বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো হ'ল আমাৰ গোলক। তাৰপিছত খ নম্বৰত কি দি আছে পৃথিৱীৰ পৰিধি কিমান। পৃথিৱীৰ পৰিধি প্ৰায় 80,000 কিলোমিটাৰ। গ নম্বৰত কি দি আছে পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে। পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে। ঘ নম্বৰত কি দি আছে আমাৰ চোৱা পৃথিৱীৰ মেৰুদণ্ড কাক বোলে। ইয়াৰ উত্তৰত চোৱা কি দিছে আমাৰ পৃথিৱীৰ 2 মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা এই ৰেখাডালক পৃথিৱীৰ মেৰুদণ্ড বুলি কোৱা হয়। 2 নম্বৰত কি কৈছে পৃথিৱীৰ 2 মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। তোমালোকে এতিয়া চিত্ৰ আঁকিব লাগিব 2 মেৰু দেখুৱাই। চোৱা মই ইয়াত কিমান ধুনীয়াকৈ লৈ আহিছোঁ গোলকৰ চিত্ৰ। এইটো আমাৰ বিষুৱ ৰেখা, এনেকৈ এটা চিত্ৰ আঁকিবা, আঁকি মাজেৰে এই টানটো দিবা, দি লিখিবা যে এইটো আমাৰ বিষুৱ ৰেখা বুলি লিখি দিবা। তোমালোকে কালাৰ নকৰিলেও হ'ব, জাষ্ট গোল এটা আনি দিবা, আনি দি মাজেৰে এনেকৈ দি এইটো তোমালোকে বিষুৱ ৰেখা বুলি লিখি দিবা। তাৰপিছত আহা তোমালোকে অনুশীলনী 3। অনুশীলনী 3 কি কৈছে অক্ষৰেখা কাক বোলে। এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো ক'ব গ'লে এইটো তোমালোকে মিছ নকৰিবা। এই কোৱেশ্চনটো তোমালোকৰ ক্লাছ 7তো লাগিব, ক্লাছ 8তো লাগিব,
আৰু ক্লাছ 9তো লাগিব তোমালোকক আৰু ক্লাছ 10তো এইটো কোশ্চেন তোমালোকক লাগিব এইটো কোশ্চেন আহি থাকে অক্ষৰেখা কাক বোলে আৰু দ্ৰাঘিমাংশ ৰেখা কাক বোলে পৃথিৱীৰ ওপৰত পূব পশ্চিম দিশ লৈ কল্পনা কৰা বৃত্তাকাৰ ৰেখাবোৰক অক্ষৰেখা বুলি কোৱা হয় খ নম্বৰ কি দিছে বিষুৱ ৰেখাৰ কৌণিক মান কি বিষুৱ ৰেখাৰ কৌণিক মান আমাৰ 0 ডিগ্ৰী তাৰপিছত সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কি সুমেৰুৰ কৌণিক মান হ'ল 90 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু কুমেৰুৰ কৌণিক মান হ'ল 90 ডিগ্ৰী দক্ষিণ অক্ষাংশ বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা এইটো খুবেই ইম্পৰ্টেণ্ট কোশ্চেন বিষুৱ ৰেখা হৈছে পৃথিৱীৰ মাজভাগেৰে গল কল্পিত এক বৃত্তাকাৰ ৰেখা ই উত্তৰ আৰু দক্ষিণ গোলাৰ্ধক সমানে বিভক্ত কৰে ই অক্ষৰেখাসকলৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু ইয়াৰ কৌণিক মান 0 ডিগ্ৰী তাৰপিছত তোমালোকে কোশ্চেন নম্বৰ 3 এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা ইয়াত তোমালোকৰ মই ধুনীয়াকৈ লৈ আহিছোঁ ইয়াত তোমালোকে এটা গোলকৰ ছবি আঁকিবা এনেকৈ ছবি আঁকি প্ৰধান অক্ষৰেখা কেইটা দেখুৱাবলৈ কৈছে তোমালোকে ইয়াত চাবা সুমেৰু বৃত্ত কৰ্কট ক্ৰান্তি এইটো আমাৰ বিষুৱ ৰেখা এইটো মকৰ ক্ৰান্তি আৰু এইটো কুমেৰী বৃত্ত তোমালোকে ইংৰাজীত নামবিলাক দিয়া আছে সেইবিলাক পাৰিলে মুখস্থ কৰি ল'বা এইটো বিষুৱ ৰেখা আমাৰ ইকুৱেটৰ বুলি কোৱা হয় আৰু মকৰ ক্ৰান্তি কি হয় ট্ৰপিক কেপ্ৰিকন বুলি কোৱা হয় আৰু কৰ্কট ক্ৰান্তিক ট্ৰপিক অফ কেঞ্চাৰ বুলি কোৱা হয় এই তিনিটা আমাৰ খুবেই ইম্পৰ্টেণ্ট হয় এই তিনিটা একদম মানে গোটেই লাইফ টাইম তোমালোকৰ যিকোনো এক্সামে দিয়া নহওক কিয় তোমালোকৰ কম্পিটিটিভ এক্সাম SSC হওক যিয়ে হওক তোমালোক যদি এক্সাম দিবা এই তিনিটা কোশ্চেন তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হয় ইকুৱেটৰ পৰা তোমালোকৰ কমন পৰিবই সেইকাৰণে এতিয়া তোমালোকৰ ভালকৈ বুজাই দিছে ইয়াৰ পৰা তোমালোকে পাৰিলে কিছু বস্তু কনচেপ্টটো লৈ লোৱা পিছত তোমালোকৰ সুবিধা হ'ব তাৰপিছত তোমালোকে অনুশীলনী 4 কি দিছে দ্ৰাঘিমাংশ ৰেখা কাক বোলে দ্ৰাঘিমাংশ কি পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমাংশ ৰেখা আছে কল্পনা কৰা হৈছে তাৰপিছত মুখ্য দ্ৰাঘিমাংশ ৰেখা কাক বোলে দ্ৰাঘিমাংশ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা আৰু অক্ষৰেখা আৰু দ্ৰাঘিমাংশৰ মাজত পাৰ্থক্য এইটো খুবেই ইম্পৰ্টেণ্ট কোশ্চেন তোমালোকে চোৱা অনুশীলনী 1 কি দিছে আমাৰ দ্ৰাঘিমা ৰেখা কাক বোলে দ্ৰাঘিমা ৰেখা কাক বোলে তোমালোকে চোৱা ইয়াত আমাৰ কি দিছে দ্ৰাঘিমা ৰেখা কাক বোলে উত্তৰ কি দিছে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ একে দূৰত্ব অৱস্থিত আৰু একে কেন্দ্ৰত লগ হোৱা কল্পিত অৰ্ধবৃত্ত ৰেখাসকলক দ্ৰাঘিমা ৰেখা বুলি কোৱা হয় এইটো কোশ্চেন তোমালোকে মুখস্থ কৰি ল'বা এইটো খুবেই ইম্পৰ্টেণ্ট কোশ্চেন হয় তোমালোকৰ নট অনলি 6ত তোমালোকৰ এইটো ক্লাছ 7তো লাগিব ক্লাছ 10 লৈকে এইটো তোমালোকৰ কোশ্চেন লাগিয়ে থাকিব ছ'চিয়েল সায়েন্সত দ্ৰাঘিমাংশ কি এইটো তোমালোকে চোৱা ইয়াত কি দিছে পৃথিৱীৰ যিকোনো স্থান মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা পূব বা পশ্চিম দিশে কিমান দূৰত্বত আছে সেই কৌণিক দূৰত্বক দ্ৰাঘিমাংশ ৰেখা বোলে তাৰপিছত গ নম্বৰ ঠিক আছে পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে ইয়াৰ উত্তৰত চোৱা কি দিছে আমাৰ পৃথিৱীৰ পূব আৰু পশ্চিম দিশে 180টাকৈ মুঠ 360টা দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে ঘ নম্বৰ কি দিছে মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে উত্তৰত কি দিছে যি দ্ৰাঘিমা ৰেখাটোৱে গ্ৰীণ হাউচ চহৰখনৰ মাজেৰে গৈছে তাক মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয় তোমালোকৰ এই কোশ্চেনটো খুবেই ইম্পৰ্টেণ্ট মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে যি দ্ৰাঘিমাংশ ৰেখা গ্ৰীণ হাউচ চহৰৰ মাজেৰে গৈছে তাকে মুখ্য দ্ৰাঘিমাংশ ৰেখা বুলি কোৱা হয় 2 নম্বৰ ঠিক আছে দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা উত্তৰ কি আছে দ্ৰাঘিমা ৰেখাবিলাক হৈছে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ কল্পিত অৰ্ধবৃত্ত এই ৰেখাবোৰে পৃথিৱীৰ পূব পশ্চিম ভাগত বিভক্ত কৰে আৰু সময় গণনাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ তাৰপিছত 3 নম্বৰত অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত পাৰ্থক্য লিখা ইয়াৰ উত্তৰত চোৱা তোমালোক কি দিছে প্ৰথমত চাবা তোমালোকে অক্ষৰেখা হৈছে পৃথিৱীৰ পৃষ্ঠত পূব পশ্চিম দিশে বিস্তৃত কাল্পনিক ৰেখা এই ৰেখাবোৰ বিষুৱ ৰেখাৰ সমান্তৰাল তাৰপিছত অক্ষৰেখাৰ সহায়ত কোনো স্থান উত্তৰ বা দক্ষিণ মেৰুৰ পৰা দূৰত্ব নিৰূপণ কৰা হয় তাৰপিছত বিষুৱ ৰেখা 0 ডিগ্ৰী হৈছে আটাইতকৈ দীঘল অক্ষৰেখা আৰু মেৰুৰ ফালে যোৱাৰ লগে লগে এইবোৰ দৈৰ্ঘ্য কমি আহে এতিয়া তোমালোকে দ্ৰাঘিমা ৰেখা হৈছে পৃথিৱীৰ পৃষ্ঠত উত্তৰ দক্ষিণ দিশে বিস্তৃত কাল্পনিক ৰেখা
তাৰপিছত তোমালোকে আহা এই ৰেখাবোৰৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ বিস্তৃত হৈ আছে। দ্ৰাঘিমা ৰেখাৰ সহায়ত কোনো স্থান গ্ৰীণউইচ মানৰ সময়ত সাপেক্ষে পূব বা পশ্চিম স্থানত নিৰূপণ কৰা হয়। সকলো দ্ৰাঘিমা ৰেখাৰ দৈৰ্ঘ্য সমান। তাৰপিছত আহা তোমালোকে আমাৰ কি আছে অনুশীলনী 5। অনুশীলনী 5 ঠিক হৈছে চোৱা নাছাৰ সম্পূৰ্ণ নাম কি? সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? পৃথিৱীক নিজৰ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? এইবিলাক কোৱেশ্যন তোমালোকে এই অনুশীলনী 5ত পাই যাবা। প্ৰথমত চোৱা তোমালোকে নাছাৰ সম্পূৰ্ণ নাম কি? এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্যন। নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন, এইটো আমাৰ আমেৰিকাত অৱস্থিত, USA ইউনাইটেড ষ্টেট অফ আমেৰিকা তাতে অৱস্থিত। যেনেকৈ আমাৰ ইছৰো আছে ঠিক তেনেকুৱা এইটো হ'ল আমাৰ আমেৰিকাৰ স্পেচ এজেঞ্চি। খ নম্বৰ ঠিক আছে কি? সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? সূৰ্যই নিজৰ কক্ষপথেৰে হাতীপতি তৰকা ৰাজ্য কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। ক নম্বৰ ঠিক হৈছে পৃথিৱীক নিজ মেৰুত এপাক ঘূৰিবলৈ কিমান সময় লাগে? 24 ঘণ্টা লাগে। ঘ নম্বৰ ঠিক হৈছে আমাৰ অপসূৰ আৰু অনুসূৰ কাক বোলে? পৃথিৱী সূৰ্যৰ পৰা আটাইতকৈ দূৰত্বত থকা অৱস্থাটো অপসূৰ আৰু আটাইতকৈ ওচৰৰ অৱস্থাটো অনুসূৰ বুলি কোৱা হয়। উ নম্বৰ ঠিক হৈছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? 365 দিন 6 ঘণ্টা সময় লাগে। 2 নম্বৰ ঠিক হৈছে কি? আহ্নিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। পৃথিৱী নিজ মেৰুত ঘূৰা গতিক আহ্নিক গতি বুলি কোৱা হয়। দিন ৰাতি সৃষ্টি হয় আৰু সময় গণনা হয়। এইটো মই ভেৰি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ তোমালোকে। এই কোৱেশ্যনটো তোমালোকে কেতিয়াও মিছ নকৰিবা। এইটো একদম ভেৰি ইম্পৰ্টেণ্ট। এইটো যেনেকৈ তোমালোকে মুখস্থ কৰি ল'বা। আহ্নিক গতি কাক বোলে আৰু বাহ্যিক গতি কাক বোলে? পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰা গতিক বাহ্যিক গতি বুলি কোৱা হয়। একেবাৰে ইজি বস্তু। ইয়াত কি পৰিৱৰ্তন হয়? ঋতু পৰিৱৰ্তন ঘটে আৰু দিন ৰাতিৰ দৈৰ্ঘ্য সলনি হয়। তাৰপিছত আহা তোমালোকে 4 নম্বৰ কোৱেশ্যন, পৃথিৱীৰ দুটা বিভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয়? উত্তৰটো হ'ব পৃথিৱীৰ নিজ অক্ষাংশত ঘূৰা বাবে একেটা সময়ত পৃথিৱীৰ এটা অঞ্চলত সূৰ্যৰ পোহৰ পায় আৰু আনটো অঞ্চলত থকা এই কাৰণে পৃথিৱীৰ দুটাৰ বিভিন্ন অঞ্চলত একে সময়ত দিন ৰাতি নহয়। তাৰপিছত তোমালোকে আহা আমাৰ সৌৰজগতত এই বস্তুটো মই তোমালোকৰ কাৰণে লৈ আহিছোঁ। আমাৰ সৌৰজগত মানে সোলাৰ ছিষ্টেম, SOLAR সোলাৰ ছিষ্টেম। এই সোলাৰ ছিষ্টেমত আমাৰ কি পোৱা যায় তোমালোকে ইয়াত চাব পাৰিবা। প্ৰথমত চাবা তোমালোকে সোলাৰ ছিষ্টেমত আমাৰ কি পোৱা যায়? এইকেইটা বস্তু আমাৰ সোলাৰ ছিষ্টেমত প্ৰথমতে পোৱা যায়। গ্ৰহ পোৱা যায়, তাৰপিছত তোমালোকৰ গ্ৰহ পোৱা যায়, উপগ্ৰহ পোৱা যায়, ধূমকেতু পোৱা যায় আৰু উল্কাপিণ্ড পোৱা যায় আৰু গ্ৰহাণুপুঞ্জ পোৱা যায়। এই বস্তুকেইটা আমাৰ সোলাৰ ছিষ্টেমত পোৱা যায়। কিন্তু তোমালোকে চোৱা এই বস্তুকেইটাৰ ভিতৰত জাষ্ট গ্ৰহতে কি পোৱা যায় চোৱা। গ্ৰহত আমাৰ কি আছে? বুধ আছে, শুক্ৰ আছে, পৃথিৱী আছে, মংগল আছে, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। এই 8টা বস্তু আমাৰ অকল গ্ৰহতে পোৱা যায়। আমি জাষ্ট খালি গ্ৰহৰ বিষয়ে আলোচনা কৰিলোঁ। উপগ্ৰহৰ বিষয়ে আলোচনা কৰা নাই, ধূমকেতুৰ বিষয়ে আলোচনা কৰা নাই, উল্কাপিণ্ডৰ বিষয়ে আলোচনা কৰা নাই আৰু গ্ৰহাণুপুঞ্জৰ বিষয়ে আলোচনা কৰা নাই। তোমালোকক জাষ্ট খালি সৌৰজগতৰ এটা বস্তুৰ বিষয়ে আলোচনা কৰিছে গ্ৰহ। আৰু গ্ৰহতে আমাৰ আলোচনা কৰিছে গ্ৰহকেইটা 8টা। তাৰ ভিতৰত আমাক খালি আলোচনা কৰিছে কি? পৃথিৱীটো। পৃথিৱীত চোৱা কি দিয়া আছে? দুটা ভাগত ভগাইছে পৃথিৱীটোক, কাল্পনিক ৰেখা আৰু গতি। কাল্পনিক ৰেখাক তোমালোকক 4টা ভাগত কাল্পনিক ৰেখাক আমাক কি ভাগত ভগাব পাৰি? অক্ষৰেখা আৰু দ্ৰাঘিমাংশ ৰেখা। অক্ষৰেখাৰ মুখ আৰু ভাগ আছে মুখ্য দ্ৰাঘিমাংশ ৰেখা। দ্ৰাঘিমাংশ ৰেখাৰ ভাগ এটাই, মুখ্য দ্ৰাঘিমাংশ ৰেখা। কিন্তু অক্ষৰেখাৰ ভাগ আকৌ আমাৰ কেইটা আছে? 4টা। অক্ষৰেখাৰ ভাগ 4টা কি? কৰ্কট ক্ৰান্তি, মকৰ ক্ৰান্তি, সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্ত। আৰু দ্ৰাঘিমাংশৰ এটাই আছে মুখ্য দ্ৰাঘিমাংশ। তোমালোকে বস্তুটো বুজি ল'বা। আৰু গতিৰ কি আছে? দুটা আছে, আহ্নিক গতি আৰু বাৰ্ষিক গতি। এই বস্তু তোমালোকে ভালকৈ পাৰিলে মুখস্থ কৰি ল'বা। খুবেই ইম্পৰ্টেণ্ট হয় এইখিনি। তাৰপিছত তোমালোকে লাষ্টত আহা, ইয়াত 2টা কোৱেশ্যন দিছে। আমি দিনৰ আকাশত তৰা কিয় দেখিবলৈ নাপাওঁ? এই কোৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট। পোহৰৰ প্ৰবলৰ কাৰণে আমি দিনৰ সময়ত তৰাবোৰ দেখিব নোৱাৰোঁ। দিনৰ ভাগত সূৰ্যৰ পোহৰৰ প্ৰবল্য ইমানেই বেছি হয় যে তাৰ ফলত তৰাবোৰ ক্ষীণ পোহৰৰ স্নান পৰি যায় আৰু সেয়ে আমি দিনত তৰা দেখিবলৈ নাপাওঁ। তাৰপিছত তোমালোকে বায়ুমণ্ডলৰ বিক্ষেপণ। পৃথিৱীৰ বায়ুমণ্ডলে সূৰ্যৰ পোহৰক বিক্ষিপ্ত কৰে, যাৰ ফলত আকাশ নীলা দেখা যায় আৰু এই বিক্ষিপ্ত পোহৰৰ বাবে তৰাবোৰ পোহৰৰ চকুত আগত নপৰে। তৰাৰ দূৰত্ব, আমাৰ তৰাৰ কিমান দূৰত্ব আছে চোৱা। তৰাবোৰ পৃথিৱীৰ পৰা বহুত দূৰত্বত অৱস্থিত, যাৰ বাবে সিহঁতৰ পোহৰ আমাৰ চকুলৈ আহি পাওঁতে
ক্ষীণ হৈ পৰে দিনৰ সূৰ্যৰ উজ্জ্বল পোহৰৰ মাজত সেই ক্ষীণ পোহৰ দেখা সম্ভৱ নহয় তাৰপিছত ৰাতি আকাশত চন্দ্ৰ সদায় কিয় দেখা নাযায় ইয়াৰ উত্তৰটো হ'ব ৰাতি আকাশত চন্দ্ৰ সদায় দেখা নাযায় কাৰণ পৃথিৱীৰ চাৰিওফালে চন্দ্ৰ কক্ষপথ ঘূৰে আৰু সেই কক্ষপথৰ কিছুমান অংশত চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজত থাকে যাৰ ফলত সূৰ্যৰ পোহৰ চন্দ্ৰৰ ওপৰত পৰিলেও আমি সেইটো দেখা নাপাওঁ ইয়াৰ উপৰি চন্দ্ৰৰ অৱস্থা আৰু আকাৰো ইয়াৰ এক কাৰণ তাৰপিছত তোমালোকে যিটো তোমালোকৰ ছেকেণ্ড কিতাপ আছে ইয়াত অকল জাষ্ট খালি কুৱেশ্যন দিয়া আছে সেইখিনি কুৱেশ্যন খালিখিনি পূৰ কৰি মই লৈ আহিছোঁ তোমালোকে জাষ্ট ইয়াৰ পৰা কিতাপত লিখি লৈ পঢ়িবা মই ইউটিউবত কৈ নাযাওঁ ভিডিঅ'টো বহুত অলৰেডি দীঘল হৈ আছে ইয়াত মই লিখি লৈ আহিছোঁ তোমালোকে জাষ্ট ইয়াৰ পৰা চাই তোমালোকৰ কিতাপত লিখি ল'বা তাৰপিছত তোমালোকৰ 3 নম্বৰত চোৱা 3 নম্বৰ এইখিনি তোমালোকে লিখি ল'বা কিতাপত ধুনীয়াকৈ দিয়া আছে বুধ আৰু নেপচুন এইটো বৃহস্পতি এইটো তৃতীয় শনি আৰু মংগল গ্ৰহ তাৰপিছত তোমালোকে এইটো লিখিবা আফ্ৰিকা আৰু ওচেনিয়া আৰু ইয়াত আৰু বহুত কিছু দেশ আছে কিন্তু ইয়াত জাগা নহয় কাৰণে মই দেশ দি দিছোঁ তোমালোকে এই দেশ মানে আৰু আছে কিন্তু তোমালোকে এইটো লিখিবা আৰু পাৰিলে বাকীকেইটা মুখস্থ কৰি ল'বা এইটো এনচাৰ বহুত দীঘল হয় ইয়াত জাগা নহ'ব কাৰণে মই লৈ অহা নাই আৰু এইটো হ'ব কি আলজেৰিয়া তাৰপিছত তোমালোকে এইখিনি তোমালোকে লিখিবা 30 ডিগ্ৰী পূব 15 ডিগ্ৰী উত্তৰ 65 ডিগ্ৰী উত্তৰ 60 ডিগ্ৰী দক্ষিণ আৰু 20 ডিগ্ৰী দক্ষিণ ছাত্ৰ-ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ ভালকৈ পঢ়া তোমালোকে আৰু এতিয়া ভালকৈ পঢ়িলে ক্লাছ 9-10ত তোমালোকৰ অট'মেটিক ভাল হৈ যাব চ' তোমালোকে এতিয়াৰ পৰাই ক্লাছ 6ৰ পৰাই মনত এটা ভাৱ লোৱা যে ক্লাছ 10 তোমাৰ ভাল ৰিজাল্ট কৰিব লাগিব সেইকাৰণে আজিৰ পৰাই তোমালোকে অলপকৈ টাইমটো বঢ়াই পঢ়াৰ চেষ্টা কৰিবা চ' ছাত্ৰ-ছাত্ৰীসকল ভালকৈ পঢ়া ধন্যবাদ আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ